হেল্ল' ষ্টুডেণ্টছ, মই বিতুপন গগৈ। মই তোমালোক সকলোকে আমাৰ এই ইউটিউব চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগতম জনাইছোঁ। আজি আমি ইয়াত ক্লাছ 10ৰ মেথছৰ চেপ্টাৰ নম্বৰ 8 ত্ৰিকোণমিতি পৰিচয়ৰ অনুশীলনী 8.4 ওপৰত ডিছকাছ কৰিম। আমি যোৱা ভিডিঅ'ত কি চাইছিলোঁ যে অনুশীলনী 8.4 কুৱেশ্যন নম্বৰ 5ৰ 4 নম্বৰ কুৱেশ্যনলৈকে চালোঁ, হয়নে? আজি আমি কুৱেশ্যন নম্বৰ 5ৰ 5 নম্বৰ কুৱেশ্যনৰ পৰা চাওঁ, ঠিক আছে? এতিয়া আমি কি কৰিম, প্ৰথমতে বাওঁপক্ষটো লিখি লওঁ যে আমাক বাওঁপক্ষটো কি দিয়া আছে, লেফট হেণ্ড সাইড বুলি লিখি লোৱা যে cos a minus sin a plus 1 divided by কি আছে আমাৰ cos a plus sin a minus 1। আমাৰ ৰাইট হেণ্ড সাইডত কি দিয়া আছে যে cosec a আৰু cot a। আমি জানো যে কি cosec a মানে কি হয়, সাইনৰ উল্টাটো হয়, মানে কি cosec a মানে 1/sin a হয়, হয়নে? আৰু তেনেকৈ ঠিক কি cot a মানে কি হয় আমাৰ cos থিটা ডিভাইডেড বাই sin থিটা, মানে কি cos a ডিভাইডেড বাই sin a। এতিয়া এই দুইটাতে কি তলত কি আছে, sin a আছে নে আছে, মানে কি যে cosec a মানে কি হয় 1/sin a, হয়নে? আৰু cot a মানে কি হয় যে cos a ডিভাইডেড বাই কি আছে sin a, হয়নে? সেইকাৰণে আমি কি কৰিম, এইটোত আমাক কি আছে অকল cos a আৰু sin a ভেলুকেইটাহে দি আছে, মানে কি cos a minus sin a plus 1 ডিভাইডেড বাই cos a plus sin a minus 1 আছে। সেইকাৰণে আমি কি কৰিম, ইয়াৰ প্ৰত্যেকতে লব আৰু হৰকে উভয়কে কি কৰিব লাগিব, আমি এই sin a কি কৰি লওঁ, হৰণ কৰি লওঁ, ঠিক আছে? তেতিয়া আমাৰ সুবিধা হ'ব। এতিয়া লিখা লব আৰু হৰ উভয়ে sin a ৰে হৰণ কৰি, এইটো লিখি নিদিলেও হয় দেই, হৰণ কৰি আমি কি পাম, দুইটাতে যদি sin a হৰণ কৰোঁ তেতিয়া কি হ'ব, মানে লব হৰক ইকুৱেল আমি কি লিখিব পাৰিম এতিয়া, যে যিহেতু আমি কি sin a ৰে হৰণ কৰিব লাগিব, সেইকাৰণে cos a minus sin a plus 1, ঠিক আছে? আৰু তলত কি আছে cos a plus sin a minus 1 ডিভাইডেড বাই কি হ'ব sin a। হ'ল, ইমানলৈকে বুজি পালা? মানে কি হ'ল, যিহেতু সোঁপক্ষত কি আছে cosec a আৰু cot a, আৰু cosec a মানে আমি কি জানো 1/sin a হয়, আৰু cot a মানে কি জানো আমি cos a ডিভাইডেড বাই sin a হয়। যিহেতু কি দুইটাতে হৰত কি আছে sin a আছে, সেইকাৰণে আমি কি কৰিলোঁ, ইয়াত এই লব আৰু হৰটোক দুইটাকে sin a আমি কি কৰিলোঁ, হৰণ কৰি দিলোঁ, ঠিক আছে? এতিয়া আমি কৰি যাওঁ, কি হ'ব যে ৰ'বা ইকুৱেল কি হ'ব, cos a ডিভাইডেড বাই কি হ'ব sin a, আমি এনেকৈ লিখিব পাৰোঁ, হয়নে? মাইনাছ sin a ডিভাইডেড বাই কি আহিব sin a আহিব, প্লাছ কি আহিব 1 ডিভাইডেড বাই sin a। হ'ল, এতিয়া আমাৰ কি হ'ব যে এই তলত কি আছে আকৌ cos a আছে, এইটো আকৌ তেনেকৈ কৰি দিওঁ, মানে কি যিহেতু তলত sin a কি হৈ আছে হৰণ হৈ আছে, সেইকাৰণে প্ৰত্যেককে বেলেগ বেলেগকৈ আমি কি কৰিব পাৰোঁ, ডিভাইড কৰা হিচাপে লিখি ল'ব পাৰোঁ, হয়নে? যিহেতু মাজত কি আছে সিহঁতৰ ওপৰত মাইনাছ আছে প্লাছ আছে, হয়নে? cos a ডিভাইড বাই কি আহিব sin a প্লাছ sin a ডিভাইডেড বাই sin a মাইনাছ 1 ডিভাইডেড বাই sin a, ঠিক আছে? ইমানলৈকে ঠিকে আছে চব? তাৰপাছত আমি কি কৰিম, এইটো মোহাৰি দিছোঁ, এতিয়া কি হ'ব যে cos a ডিভাইড বাই sin a কি হয় আমাৰ cot a আহে, হয়নে? আকৌ sin a টো কেঞ্চেল হৈ যাব, আৰু 1/sin a টো কি হয় আমাৰ cosec a আহিব, সেইকাৰণে আমি লিখি দিওঁ ইকুৱেল কি হ'ব আমাৰ যে cos a ডিভাইড বাই sin a কি আহিব cot a, হ'ল, মাইনাছ কি আহিব 1 আহিব, যিহেতু কি sin a ডিভাইড বাই sin a কি হ'ব কটাকটি যাব, দুইটা এইটো কাটি যাব, সেইকাৰণে কি হ'ব 1 আহিব, প্লাছ কি আহিব cosec a। হ'ল, ইমান লাগে। তাৰপিছত cos a ডিভাইড বাই sin a, ইয়াতো কি হ'ব cot আহিব, cot a
প্লাছ চাইন কেঞ্চেল যাব, মানে কিমান আহিব +1 আহিব, মাইনাছ কি আহিব 1/sin A মানে কিমান আহিব cosec A। হ'ল, ইমানলৈকে বুজি পালা। তাৰপাছত এতিয়া আমি এইটো কেনেকৈ লিখিব পাৰিম যে cot A প্লাছ cosec A -1 লিখি ল'ব পাৰোঁ, যিহেতু ইয়াৰ আগত প্লাছ আছে, ইয়াৰ পিছত আমি এনেকৈ লিখি দিব পাৰোঁ, হয়নে? তাৰপিছত এইটোক আমি কেনেকৈ লিখিব পাৰিম 1 মাইনাছ cosec A প্লাছ cot A, আমি এনেকৈ লিখিব পাৰিম, হয়নে? ঠিক আছে, যিহেতু কি 1 আগত প্লাছ সেইকাৰণে আগত লিখি ল'লোঁ, আৰু ইয়াৰ আগত যিহেতু প্লাছ আছে ইয়াৰ পিছত লিখি ল'ব পাৰোঁ আমি এনেকৈ, হ'ব। তাৰপিছত আমাক কি দিয়া আছে, আমি জানো যে কি cosec স্কোৱাৰ A = 1 মাইনাছ 1 প্লাছ cot স্কোৱাৰ A হয়। সেইকাৰণে আমি ইয়াত কি লিখিব পাৰোঁ যে cosec স্কোৱাৰ A মাইনাছ cot স্কোৱাৰ Aটো ইফালে লৈ গ'লে কি হ'ব মাইনাছ cot স্কোৱাৰ A আহিব = 1, হয়নে? এতিয়া আমি 1ৰ জেগাত এই cosec স্কোৱাৰ A মাইনাছ cot স্কোৱাৰটো বহাব পাৰিম নে? পাৰিম। এতিয়া বহাই দিয়া, কি হ'ব কাৰণে cot A প্লাছ cosec A মাইনাছ কি আহিব cosec স্কোৱাৰ A মাইনাছ cot স্কোৱাৰ A, আমি এনেকৈ বহাব পাৰিম 1ৰ জেগাত, হয়নে? এই 1টো থাকক এনেকৈ মাইনাছ cosec A প্লাছ কি আহিব cot A। হ'ল, ইমানলৈকে বুজি পালা। তাৰপাছত আমাৰ কি হ'ব যে এইটো কি আহিলে cot A প্লাছ cosec A, এইটো হ'ল মাইনাছ, এইটো আমাৰ কি হৈছে cosec স্কোৱাৰ A মাইনাছ কি আছে cot স্কোৱাৰ A আছে, মানে কি ই A স্কোৱাৰ মাইনাছ B স্কোৱাৰ ফৰ্মুলাটোত আহিছেনে? আহিছে। সেইকাৰণে আমি এইটো কি কৰিম, এই ফৰ্মুলাটো ভাঙি দিম, ঠিক আছে। মানে ইয়াত কি লিখিব পাৰিম আমি A + B × A - B, মানে কি হ'ব cosec A মাইনাছ প্লাছ দিওঁ cot A ইনটু কি আহিব cosec A মাইনাছ কি আহিব cot A, আহিবনে? আহিব, জেগাটো কম হৈছে, ঠিক আছে ইমানলৈকে। তাৰপিছত আমাৰ কি আহিব 1 মাইনাছ cosec A প্লাছ cot A, যিহেতু কি এইটো A স্কোৱাৰ মাইনাছ B স্কোৱাৰ ফৰ্মুলাত আছে, সেইকাৰণে আমি এনেকৈ ভাঙি ল'লোঁ, হ'ল। তাৰপিছত আমি ইয়াত কি দেখিলোঁ যে ইয়াত কি আছে cot A প্লাছ cosec Aটো আছে, আৰু মাইনাছৰ পিছত ইয়াতো কি আছে cosec A প্লাছ cot A, এই দুইটাত যিহেতু ছেইম হয়, হয়নে? সেইকাৰণে আমি কি কৰিব পাৰোঁ, এই ইয়াৰ পৰা এই দুইটাৰ পৰা কি cot A প্লাছ cosec Aটো কি কৰিব পাৰোঁ, আমি কমন ল'ব পাৰোঁ নে? পাৰোঁ। এতিয়া কমনটো লৈ লোৱা। এতিয়া যদি আমি কমন লওঁ কি আহিব যে cot A প্লাছ cosec A, মানে কি cot A প্লাছ cosec A বা cosec A প্লাছ cot A ছেইম হয়। সেইকাৰণে আমি কি লিখিম ইয়াত যে 1 ইয়াত থাকিব কি 1 থাকি যাব, যিহেতু কমন ল'লোঁ, মাইনাছ ইয়াৰ পৰাটো কমন ল'লোঁ, আৰু থাকি গ'ল কি এইটো 1 মাইনাছ কি থাকিব cosec A মাইনাছ cot A। হ'ল, ইমানলৈকে ঠিক আছে। ডিভাইডেড বাই কি আছে 1 মাইনাছ cosec A প্লাছ cot A। তাৰপিছত আমাৰ কি হ'ব, এইখিনি মোহাৰি দিওঁ। এতিয়া আমি কি কৰিম, এই ব্ৰেকেটটো যে আছে যে ইয়াৰ মাজৰ ব্ৰেকেটটো আমি ভাঙি দিম, ঠিক আছে। এতিয়া ইকুৱেলটো আমি কি লিখিম যে cot A প্লাছ cosec A ইনটু কি আহিব 1 মাইনাছ, যদি আমি ব্ৰেকেটটো ভাঙি দিওঁ cosec A আগত কি আহিব cosec A আগত মাইনাছ আহিলে প্লাছ কি আহিব cot A আহিব, যিহেতু কি মাইনাছ মাইনাছ কি যাব প্লাছ হৈ যাব, হয়নে? আৰু কি আহিব 1 মাইনাছ cosec A প্লাছ cot A। এতিয়া আমি কি দেখিলোঁ যে ইয়াতো কি আছে 1 মাইনাছ cosec A প্লাছ cot A আছে, ইয়াতো কি আছে 1 মাইনাছ cosec A প্লাছ cot A আছে, সেইকাৰণে এইটো কেঞ্চেল কৰি দিয়া। এতিয়া আনচাৰটো কিমান আহিব আমাৰ যে cot A প্লাছ cosec A। আমাক এইটো উলিয়াবলৈ দিছিলে, ইকুৱেলটো কি হ'ব ৰাইট হেণ্ড ছাইড, মানে কি প্ৰমাণিত। বুজি পালা? ঠিক আছে, লিখি লোৱা। হ'ল, মোহাৰি দিওঁ। ইয়াৰ পিছত কি আছে 6 নম্বৰটো,
6 নম্বৰটো আমাক দিয়া আছে যে কি root over 1 plus sin a divided by 1 minus sin a 6 নম্বৰটো আছে কি root over 1 plus sin a divided by 1 minus sin a হল ইকুয়াল কিমান দিয়া আছে যে sec a plus tan a ইকুয়াল কিমান দিয়া আছে sec a plus tan a হ'ব এতিয়া আমি সলিউশন লিখি লওঁ প্ৰথমতে কি বাও পক্ষ লিখি লওঁ কি দিয়া আছে লেফট হ্যান্ড সাইডে কি আছে root over 1 plus sin a divided by কি আছে 1 minus sin a হল ইমান লাগে তাৰ পিছত আমি কি কৈছিলো তোমাৰ অনুশীলনী 8.2 আছিল সাগে দে তাত আমি কি কৈছিলো যেতিয়া এনেকে আছিল তেতিয়া আমি কি লৈছিলো এনেকে টার্ম থাকিলে হৰত এনেকে থাকিলে আমি কি লৈছিলো লবৰ হৰত যেতিয়া এনেকে থাকে আমি সংযোগী লৈছিলো মনত আছে নে তোমালোকৰ এতিয়া আমি তেনেকে কি লম সংযোগী লম যে ইকুয়াল কি লিখিম এতিয়া over 1 plus sin a আৰু কি হ'ব তলত 1 minus sin a সংযোগী কেনেকে লয় যে তলত কি থাকে যিটো টার্ম থাকে তাৰ মাজত থকা কি চিনটো চেঞ্জ হৈ যায় মানে কি মাইনাস থাকিলে প্লাস হৈ যাব আৰু তাক আমি কি কৰিব লাগিব লব আৰু হৰৰ দুইটাতে মাল্টিপ্লাই কৰি দিব লাগিব হয়নে মনত আছে নে তোমালোক কৰাইছিলো এনেকুৱা কোৱেশ্চন এব 1 plus sin a হল ইমান লাগে ঠিক আছে তাৰ পিছত আমি সলভ কৰি দিও কি আহিব এতিয়া যে ওপৰত কি আহিব আমাৰ 1 plus sin a into 1 plus sin a কি হ'ব 1 plus sin a হোল স্কয়ার হ'ব নে মানে দুটা আছে এখানে কি হৈ যাব স্কয়ার হৈ যাব কি 1 plus sin a স্কয়ার হোল ইমান লাগে তাৰ পিছত আৰু কি আছে 1 minus sin a into 1 plus sin a মানে কি a minus b into a plus b হেতু ফৰ্মত আছে নে মানে কি a স্কয়ার minus b স্কয়ার ফৰ্মত আহিছে লিখি দিয়া এখানে কিমান হ'ব 1 স্কয়ার minus sin স্কয়ার a মানে কি এটো এই লাইনটো নিলিখিলো হ'ব মই তথাপি লিখি দিছো 1 plus sin a স্কয়ার ইকুয়াল কি হ'ব 1 minus sin স্কয়ার a মানে কি 1 স্কয়ার লিখা 1 লিখা সেম হয়নে আৰু আমি জানো যে কি ত্ৰিকোণমিতিক অভেদৰ মতে কি হয় যে sin স্কয়ার a plus cos স্কয়ার a ইকুয়াল কি হয় 1 হয় আৰু হেকানে আমি কি cos স্কয়ার a টো কি হিচাপে লিখিব পাৰো 1 minus sin স্কয়ার a হয়নে এতিয়া 1 minus sin স্কয়ার a জায়গাত কি বহাই দিম আমি cos স্কয়ার a বহাই দিয়া তেটো ইয়াত লিখো আমি ইকুয়াল কি হ'ব root over 1 plus sin স্কয়ার sin a স্কয়ার divided by কি হ'ব cos স্কয়ার a হল ইমান লাগে বুজি পালা এটা কি হৈছে ইয়াৰ ওপৰটো স্কয়ার আছে ইয়াৰ ওপৰটো কি আছে স্কয়ার আছে আৰু কি হৈছে তাৰ কি গুটেৰ ওপৰতে কি আছে ৰুট ওভাৰ আছে মানে কি হ'ব এই ৰুট ওভাৰটো যদি এই স্কয়াৰ লগত কৰি দিলে কি হ'ব স্কয়াৰ আৰু ৰুট ওভাৰটো কটাকটি গুচি যাব সেই কাৰণে কি হ'ব ৰুট ওভাৰ চিনটো উঠি যাব আৰু ইয়াৰ পৰা স্কয়াৰ কিটা উঠি যাব এখানে আমি কি লিখিম এতিয়া 1 plus sin a divided by cos a যেহেতু কি হল ইয়াতে ৰুট ওভাৰ আছে ওপৰৰ তলত দুইটাতে আছে আৰু লগতে কি আছে ইয়াত স্কয়াৰ আছে এখানে স্কয়াৰ ৰুট ওভাৰ কি হ'ব কেনসেল হৈ যাব ৰুট ওভাৰ মানে কি টু দি পাৱাৰ হাফ হয় হয়নে এখানে আমি ইয়াক কি হিচাপে লিখিব পাৰো যেহেতু কি cos a ডিভাইড হৈ আছে বা কি হৰণ হৈ আছে সেইকাৰণে আমি ইয়াক এনেকৈ লিখিব পাৰো ডিভাইড বাই কি cos a হল এতিয়া 1 by cos a কিমান হ'ব sec a লিখি দিয়া প্লাস sin a by cos a কিমান হ'ব tan a আহিলে না আহিছে tan a ইকুয়াল টু কি রাইট হ্যান্ড সাইড বাকি সুপক্ষ মানে কি হ'ব এতিয়া প্ৰমাণিত হল তোমালোকে বুজি পালা লিখি লোৱা হ'ব এইটো মহাই দিও পজ কৰি লিখি লবা এতিয়া আমাৰ 7 নম্বৰটো কি আছে দিয়া যে কি sin θ - 2 sin cube θ
sin theta minus 2 sin cube theta divided by কি আছে আমাৰ 2 cos cube theta 2 cos cube theta minus cos theta equal কি দি আছে আমাৰ tan theta হল এতিয়া আমি সলিউশনটো উলিয়াব লাগে এতিয়া আমি লিখি লওঁ রাইট হ্যান্ড সাইড নহয় লেফট হ্যান্ড সাইড লিখি লওঁ LHS বাও পক্ষ মানে এতিয়া কি হ'ব আমাৰ sin theta minus 2 sin cube theta হল ডিভাইডেড বাই কি হ'ব 2 cos cube theta minus কি হ'ব cos theta আহিলে তাৰ পৰা আমি ইয়াত কি কৰোঁ ওপৰত কি আছে sin theta minus 2 sin cube theta আছে আমি ইয়াৰ পৰা sin theta টা কমন ল'ব পাৰিম নে পাৰিম কমন লৈ লোৱা এতিয়া কি হ'ব এখানে sin theta টো কমন আহিলে এতিয়া কি হ'ব 1 minus 2 sin square theta হল ইমান লাগে বুজি পালা তাৰপিছত তলত কি আছে cos cube theta আছে আৰু cos theta আছে ইয়াৰ পৰা আমি কি কৰিম cos theta টা কি কৰিলো কমন লৈ লওঁ এতিয়া কিমান আহিব এখানে 2 cos square theta minus 1 হল এতিয়া আমি যেতিয়া ত্ৰিকোণমিতিক অভিধৰ্ম পঢ়িছিলো তাত আমি কি পাইছিলো যে sin square theta plus cos square theta equal 1 আৰু এখানে আমি কি sin square theta টোক আমি কি হিচাপে লিখিব পাৰো 1 minus cos square theta আৰু লিখিব আমি এনেকে হয়নে এটা এখানে আমি এই sin square theta জায়গাত আমি এই 1 minus cos square theta টো বহাই দিম ঠিক আছে লিখি লোৱা বহাই দিয়া এতিয়া এখানে কি হ'ব sin theta 1 minus 2 কি হ'ব 1 minus cos square theta হল ইমান লাগে এতিয়া তলত কি হ'ব cos theta আহিলে সো তলত কিমান আহিব 2 cos square theta minus 1 হল ইমান লাগে ঠিক আছে তাৰ পাছত না কি আহিব এই ব্ৰেকেটটো ভাঙি দিও যেতিয়া আমি ব্ৰেকেটটো ভাঙি দিম তেতিয়া কি হ'ব sin theta divided by কি cos theta টো আহিবই এতিয়া ব্ৰেকেটটো ভাঙি দিলে কি হ'ব 1 minus 2 আৰু মাইনাস মাইনাস কি যাব প্লাস হৈ যাব প্লাস 2 cos square theta হয়নে আৰু তলত কি আহিব 2 cos square theta minus 1 হল ইমান লাগে তাৰ পিছত এইটো সাইডে আহা ইকুৱেল কি আহিব আমাৰ ইয়াত কি আছে 1 minus 2 আছে এতিয়া 1 ৰ পৰা যদি 2 টো মাইনাস কৰো আগত কি হৈ যাব minus 1 আহি যাব হয়নে এটা বহাই দিয়া sin theta কি হ'ব minus 1 plus 2 cos square theta আহিলে হল তাৰ পিছত কি হ'ব cos theta 2 cos square theta minus 1 হল এইটো টার্ম আৰু এইটো টার্ম সেম হয় নাই কি 2 cos square theta আছে ইয়াত কি আছে 2 cos square theta আগত কি প্লাস আছে ইয়াত প্লাস আছে এনে কি 1 আগত কি আছে মাইনাস আছে ইয়াতো কি আছে 1 আগত মাইনাস আছে মানে কি এটো কি হৈ যাব ক্যান্সেল হৈ যাব না যাব বা আৰু এটা লাইন লিখিছো তোমালোকে তো নিলিখিলেও হ'ব মানে কি sin theta divided by কি cos theta ইয়াক আমি কেনেকৈ লিখিব 2 cos square theta minus 1 এটো ইয়াক আমি এনেকৈ লিখিব পাৰো আৰু তলত কি আছে 2 cos square theta minus 1 এটো তো ক্যান্সেল গল এটা কি থাকিব এতিয়া আমাৰ sin theta divided by cos theta এতিয়া আনসারটো কিমান আহিব আমাৰ যে tan theta হল ইকুয়াল টু কি হৈছে রাইট হ্যান্ড সাইড কি প্ৰমাণিত বুজি পালানে ঠিক আছে আৰু তোমালোকে এটা কথা যে তোমালোকে আমি কি কৈছিলো sin square theta plus cos square theta equal to 1 হেইটো তুমি এই 1 ৰ জায়গাত বহাব পাৰা দেই তোমালোকে ঘৰত এই 1 ৰ জায়গাত sin square theta plus cos square theta টো কৈ বহাই চাবা ঠিক আছে তাৰপিছত কৈ চাবা তেতিয়া তোমালোকে আকৌ এই আনসারটো কি tan theta পাবা ঠিক আছে লিখি লোৱা হল এতিয়া মহাই দিও এতিয়া আমি 8 নম্বৰটো কৰিম টোটাল তোমালোকৰ 10টা আছে হ'ব হ'ব দেই মহাই দিছো সফা কৰি দিছো
হ'ল এতিয়া আমাৰ 8 নম্বৰটো কি দিয়া আছে যে sin a plus cosec a whole square sin a plus cosec a whole square plus কি দিয়া আছে cos a plus sec a whole square equal কি দিয়া আছে আমাক যে 7 plus tan square a plus cot square a 7 plus tan square a plus cot square a হয় না এটা আমরা কি কৈছে প্রুফ কৰিবলৈ কৈছে এতিয়া সলিউশন লিখি লওঁ আমাৰ বাও পক্ষত কি দিয়া আছে লেফট হ্যান্ড সাইড কি দিছে যে কি sin a plus cosec a whole square plus cos a plus sec a whole square এতিয়া আমি কি কৰিম যে a plus b whole square ফৰ্মুলাটো আমি ভাঙি দিওঁ হয় না মানে কি হয় a square plus twice ab plus b square হয় এতিয়া এই কাৰণে আমি কি কৰিম যে এটো a এটো b হিচাপে বিহেভ কৰিব ইয়াত তেনেকৈ এটো a এটো b হিচাপে বিহেভ কৰিব তেতিয়া লিখিম sin square a plus 2ab মানে কি হ'ব 2 sin a cosec a হয় না plus b square মানে কি হ'ব cosec a square cos মানে কি cosec square a হল plus ইয়াত কি হ'ব cos square আহিব প্ৰথমতে plus 2 cos a sec a হল plus কিমান আহিব sec square a হ'ব ইমানলৈকে বুজি পালা তাৰ পাছত আমি কি কৰোঁ যে sin square a আৰু এফালে কি আছে cos square আছে হেতু আমি ই sin square ওচৰলৈ লৈ আহো cos square টো sin square a plus cos square a হল ইমানলৈকে plus ইয়াৰ আছে কি 2 sin a cosec a আমি cosec a টো কি হিচাপে লিখিব পাৰো 1 divided by sin a বুলি লিখিব পাৰো মানে কি cosec টো কি হয় sin ৰ উল্টা হয় না এখানে আমি ইয়াক কি লিখিব পাৰো 1 by sin a মানে এটো কি লিখিব পাৰো হয় না প্লাস আমাৰ কি আছে cosec square আছে প্লাস কি আছে cos square টো ইয়ালৈ গুছি আহিলে তাৰ পিছত কি আছে যে 2 cos a into sec a টো আমি কি বুলি লিখিব পাৰো যেহেতু sec টো কি হয় cos ৰ উল্টা হয় হেকাৰণে আমি ইয়াক লিখিম কি 1 divided by cos a plus কি আহিব sec square a হল ইমানলৈকে বুজি পালা তাৰ পিছত ইয়াত কি হ'ব a sin টো কেনসেল গল a cos টো কেনসেল গল তাৰ পিছত কি আহিব sin square plus cos square মানে কি ত্ৰিকোণমিতিক অভিধাৰ মতে 1 হয় এখানে বহাই দিয়া 1 plus আৰু আমাৰ ইয়াত কি আছে cosec square a আছে এতিয়া আমাৰ কি আহিব যে 1 plus cot square a equal to কি হয় হদে cosec square a है হয় না 1 plus cot square equal to cosec square a আৰু কি হয় 1 plus tan square a equal to কি आहे sec square a आहे হেকাৰণে আমি কি cosec square a জায়গাত কি বহাব পাৰো আমি 1 plus cot square বহাব পাৰো বহাই দিয়া আহিলে 1 plus হয়তো 2 টো আহিব আর কি এটো ক্যান্সেল গল ইনটু 1 আহিলে 2 ইনটু 1 মানে কি 1 কি 2 আহিব প্লাস এই cosec square এই জায়গাত আমি কি বহাব পাৰিম 1 plus cot square বহাব পাৰিম বহাই দিয়া একে আহিব 1 plus cot square a plus এটা কি আহিব 2 ইনটু 1 মানে কি মানে আহিব 2 আহিব প্লাস sec square জায়গাত কি বহাম আমি 1 plus tan square a বহাই দিয়া tan square a হল এটা আমি এটা প্লাস কৰি দিও 1 2 3 4 5 6 7 7 প্লাস কি মানে আহিব cot square a plus tan square a এমান সঠিক মান আছে tan square মানে একেটাই আৰু tan টো ইয়াত লিখা একেটা একটা যেহেতু প্লাস আছে হয়নে বাৰু লিখি দিছো 7 plus tan square a plus cot square a equal to কি হ'ব right hand side বাকি হুপক্ষ আৰু এটো কি হ'ল প্ৰমাণিত বুজি পালা ইজি হয় না হল এতিয়াটো মোহাই দিও যদি নাই হয় পজ কৰি লিখি লবা
এতিয়া আমাক 9 নম্বৰটো কি দিয়া আছে যে কি cosec a minus sin a cosec a minus sin a আৰু কি sec a minus cos a sec a minus cos a equal to কি দিছে 1/tan a plus cot a কি দিছে 1/tan a plus cot a হয়নে এতিয়া আমি ইয়াত সলিউশনটো কৰো প্ৰথমতে লিখি লও কি বাও পক্ষটো লিখি লও যে লেফট হ্যান্ড সাইড LHS দেখি আহিব প্ৰথমতে cosec a minus sin a আৰু এটো কি আছে sec a minus cos a হল এতিয়া আমি cosec টো কি লিখিব পাৰো sin ৰ উল্টা হয় যেহেতু হেকাৰণে 1 divided by sin লিখিব পাৰো আৰু তেনেকৈ কি sec এটো কি যেহেতু cos ৰ উল্টা হয় হেকাৰণে sec এ জেগাত 1 divided by cos a বুলি লিখিম লিখি দিয়া কেনে কিমান আহিব 1 divided by sin a minus sin a হল আৰু এটো কিমান আহিব 1 divided by cos a minus cos a এগুলো কি হ'ব আমাৰ লসাগু লওঁ লসাগু কিমান আহিব sin a মানে sin a ললে কি হ'ব ইয়াত আহিব 1 আহিব minus sin square a হল ঠিক তেনেকৈ কি হ'ব ইয়াত আহিব cos a ললে ইয়াত আহিব 1 minus ইয়াত ললে যেটো 1 আছে হেকাৰণে কি হ'ব cos square a হল ইমান লাগে বুজি পালা আৰু আমি জানো যে কি যে sin square a plus cos square a equal to 1 trigonometric অভিধৰ মতে আৰু একাৰণে কি sin square এটোক আমি কি হিচাপে লিখিব পাৰো 1 minus cos square a আৰু তেনেকৈ কি আমি cos square a টো কি হিচাপে লিখিব পাৰো 1 minus sin square a হয়নে এটা যেহেতু কি আছে ইয়াত আছে 1 minus sin square a ইয়াতে আমি হেকাৰণে কি বহাব পাৰিম sin square a বহাই দিয়া হয় কি sin square হল আছে cos square a বহাই দিয়া cos square a divided by কি আহিব sin a হল আৰু এটো কি আহিব cos a তলত আহিলে আৰু কি 1 minus cos square কি হয় sin square এটো তে ক্যান্সেল যাব নে যাব ইয়াৰ sin এটা যাব ইয়াৰ cos এটা যাব আৰু এটো কিমান আহিব আমাৰ cos a sin a হল এটো পালো আৰু এটা কি কৰিব লাগিব আকৌ আমি রাইট হ্যান্ড সাইডটো কৰিব লাগিব চাও এই রাইট হ্যান্ড সাইডটো কৰাৰ পিছত আমাৰ cos a sin a আহে নে নাই এটা চাও আমি যে কি রাইট হ্যান্ড সাইড এটো কি হ'ব আমাৰ 1 divided by কি আছে tan a plus cot a আৰু আমি জানো যে কি এতিয়া tan a টো কি হয় sin আৰু cos ৰ টাৰ্মত যদি লিখো আমি sin theta divided by cos theta মানে কি sin a divided by cos a আহিব ইয়াত এটা কি হ'ব cos a plus cot টো কি হ'ব cos a divided by sin a এতিয়া আমি যদি ইয়াত কি লওঁ লসাগু লওঁ তেতিয়া কি আহিব তলত পদ 1 cos a sin a আহিলে আৰু ওপৰত কি আহিব তোমাৰ কি হয় ওপৰত কি আহিব এতিয়া যে cos আৰু এটো এই cos টো কি হ'ব কেনসেল যাব থাকিব ইয়াত কি sin a আৰু এই sin a টো কি হ'ব তোমাৰ এই sin a ৰ লগত মাল্টিপ্লাই হৈ যাব হেকাৰণে কি হৈ যাব sin square a আহিব প্লাস ইয়াত এই সাইনটোৱে কেনসেল যাব আৰু থাকিব কি cos a থাকিব এই cos a টোৱে এই cos a ৰ লগত কি যাব মাল্টিপ্লাই হৈ যাব হেকাৰণে কি হ'ব cos square a আমি জানো যে কি ত্ৰিকোণমিতিক অভিধৰ মতে যে sin square a plus cos square equal to কি হয় 1 হয় হেকাৰণে লিখি দিয়া 1 divided by cos a sin a এটা যেহেতু কি এটো এটা ভগ্নাংশৰ তলত কি আছে এটো এটা আকৌ ভগ্নাংশ আছে মানে কি এইটো ওপৰলৈ গুছি যাব এতিয়া হয়নে মই যে দেখাইছিলো হেকাৰণে আমাৰ আনসাৰটো কিমান আহিব যে cos a sin a হল এ যেহেতু দুইটা কি হল সেম হৈ গল হেকাৰণে আমি লিখিব পাৰিম কি therefore left hand side equal to right hand side গতিকে কি প্ৰমাণিত
হ'ল বুজি পালা ইমান লাগে ঠিক আছে লিখি লোৱা হ'ল সেইটো মোহাৰি দিওঁ এতিয়া লাষ্ট 5 নম্বৰ কুৱেশ্যনৰ লাষ্ট কুৱেশ্যনটো আছে বুজি পাইছানে তোমালোকে কেনেকৈ কৰা হৈছে আৰু ত্ৰিকোণমিতিক অভেদসমূহ কেনেকৈ লগোৱা হৈছে ইয়াত চাবা পাৰিবা ঘৰত দুবাৰমান প্ৰেক্টিছ কৰিবা পাৰি যাবা এতিয়া লাষ্ট 5 নম্বৰ 10 কি দিয়া আছে যে 1 + tan স্কয়াৰ a divided by কি আছে 1 + cot স্কয়াৰ a ইকুৱেল আমাক কি দিছে 1 - tan স্কয়াৰ a 1 - tan স্কয়াৰ নহয় tan a divided by কি দিয়া আছে 1 - cot a স্কয়াৰ ইকুৱেল টু কিমান দিয়া আছে আমাক tan স্কয়াৰ a এতিয়া আমাক কি ক'ব লাগে যে এই দুটা টাৰ্ম দি আছে মানে ইয়াৰ ইকুৱেল টু আমি tan স্কয়াৰ পাব লাগিব ঠিক আছে এতিয়া আমি লিখি লওঁ সলিউশন এতিয়া এটো লেফট হ্যান্ড সাইড বুলি লওঁ এটো রাইট হ্যান্ড সাইড বুলি লম ঠিক আছে লেফট হ্যান্ড সাইড এতিয়া আমি লিখি লওঁ যে কি 1 + tan স্কয়াৰ a divided by কি 1 + cot স্কয়াৰ a হল এতিয়া আমি কি কৰিম যে আমি cotটো কি হিচাপে লিখিব পাৰো cotটো নালাগে আমি ইয়াত ডাইৰেক্ট হেৰি লগাই দিওঁ তোমাৰ ত্ৰিকোণমিতিক অভেদ লগাই দিওঁ ঠিক আছে আমি জানো যে কি 1 + tan স্কয়াৰ এটো কি হয় সদায় sec স্কয়াৰ a আৰু 1 + cot স্কয়াৰ এটো কি হয় cosec স্কয়াৰ a হয় না ইয়াত বহাই দিও আমি এটা ডাইৰেক্ট ওলাই যাব 1 + tan স্কয়াৰ কি sec স্কয়াৰ a ডিভাইড বাই কি হ'ব cosec স্কয়াৰ a হল আৰু আমি জানো যে কি sec টো কি হয় cosৰ উল্টা হয় সেইকাৰণে আমি কি লিখিব পাৰো 1 divided by cos স্কয়াৰ a লিখিব পাৰো আৰু sec টো কি হয় সাইনৰ উল্টা হয় সেইকাৰণে কি লিখিব পাৰো sec না cosec টো কি লিখিব পাৰো আমি 1 divided by sin স্কয়াৰ a আৰু ইয়াক আমি কেনেকৈ লিখিব পাৰো 1 divided by cos স্কয়াৰ a into কি হৈ যাব sin স্কয়াৰ টো ওপৰলৈ গুচি যাব না আৰু 1 টো তললৈ গুচি আহিব হয় না আৰু ইয়াকে আমি কি হিচাপে লিখিব পাৰিম যে sin স্কয়াৰ a divided by cos স্কয়াৰ a ইকুৱেল কিমান আহিব tan স্কয়াৰ a তো কি হ'ব রাইট হ্যান্ড সাইড বুজি পালা মানে কি tan স্কয়াৰটো আমি পালো ইয়াৰ কাৰণে ঠিক আছে তাৰ পাছত আমি এটো কৰো এটো কি দিয়া আছে আমাক যে 1 - tan a divided by কি দিয়া আছে 1 - cot a আৰু ইয়াৰ কি কৈছে হোল স্কয়াৰ এতিয়া আমি ইয়াত কি কৰিব লাগিব যে আমি কি জানো cot টো কি হয় tan ৰ উল্টা হয় সেইকাৰণে আমি কি লিখিব পাৰো cot ৰ জেগাত 1/tan a বুলি লিখিব পাৰো লিখি দিয়া কি লিখিম 1 - 1/tan a হল ইমান লাগে হোল স্কয়াৰটো আছে ইকুৱেল এতিয়া আমি কি লম তলত লসাগু লম ওপৰত থাকিব 1 - tan a আৰু তলত থাকিব কি tan a আৰু কি হ'ব ইয়াত tan a - 1 আহিব যেহেতু ইয়াত লগত একো নাই তলত সেইকাৰণে কি হ'ব tan a টো মাল্টিপ্লাই হৈ যাব 1 ৰ লগত tan a - 1 স্কয়াৰ হল ইমান লাগে বুজি পালা তাৰ পিছত কি হ'ব আমাৰ এই তলত কি আছে এটা ভগ্নাংশ আছে নাই এই হৰটো কি হৈ যাব ওপৰলৈ গুচি যাব মই তোমালোকক অথনি দেখুৱাইছিলোঁ কেনেকৈ যায়গৈ হয়নে এতিয়া পঠিয়াই দিয়া ওপৰলৈ কি হ'ব এতিয়া tan a আৰু কি হ'ব 1 - tan a বুজি পালানে কথাটো আৰু কি হ'ব তলত tan a - 1 হল ইমানলৈকে ঠিক আছে তাৰ পিছত ইয়াত কি আছে tan a - 1 আছে ইয়াত কি আছে 1 - tan a আছে মানে কি এই দুটা কটাকটি নাযায় কেলে যে ইয়াৰ আগত tan ৰ আগত কি আছে মাইনাছ আছে আৰু ইয়াৰ 1 আগত কি আছে প্লাছ আছে যদি আমি ইয়াৰ নিচিনাকৈ আনি ল'বলৈ হয় মানে কি tan ৰ আগত যদি প্লাছ আনিবলৈ হয় আৰু 1 আগত কি মাইনাছ আনিবলৈ হয়
তেতিয়া আমি কি কৰিব লাগিব ইয়াৰ পৰা এটা মাইনাছ কমন ল'ব লাগিব এতিয়া আমি কমন লৈ লওঁ এইটো স্কোৱাৰ আছে যেতিয়া আমি কমন লৈ ল'ম মাইনাছ তেতিয়া কি হ'ব মাইনাছ 10a ইয়াৰ পৰা যদি মাইনাছটো কমন লওঁতে কি হ'ব মাইনাছ 1 প্লাছ কি হ'ব 10a হয়নে ডিভাইড বাই কি হ'ব আমাৰ 10a মাইনাছ 1 ইমানলৈকে বুজি পালা ঠিক আছে তাৰপিছত এইখিনি ওপৰলৈ লৈ যাওঁ ইয়াৰ পৰা ইয়াত কৰোঁগৈ ইকুৱেল টু কি হ'ব আমাৰ যে এইটোক আমি কি হিচাপে লিখিব পাৰোঁ 10a মাইনাছ 1 হিচাপে লিখিব পাৰোঁ লিখি দিয়া যে কি হ'ব ইকুৱেল মাইনাছ কি আছে 10a আছে আৰু ব্ৰেকেটত কি হ'ব 10a মাইনাছ 1 যিহেতু কি 10a আগত প্লাছ আহি গ'ল সেইকাৰণে কি এইটোক আমি আগত এনেকৈ লিখিব পাৰোঁ আৰু তলত কি আছে আমাৰ সেইকাৰণে 10a মাইনাছ 1 আছে হয়নে আৰু স্কোৱাৰটো আছেই এইটো সেম যেহেতু সেইকাৰণে কেনসেল যাব এতিয়া আনসাৰটো কিমান আহিব সেইকাৰণে যে মাইনাছ 10a স্কোৱাৰ আৰু যেহেতু কি মাইনাছটো স্কোৱাৰ কৰিলে কি হৈ যায় প্লাছ হৈ যায় সেইকাৰণে আনসাৰটো কিমান আহিব আমাৰ 10 স্কোৱাৰ a ইকুৱেল টু আমাৰ কিমান আহিব ৰাইট হেণ্ড সাইড হৈ গ'ল এতিয়া কি হৈ গ'ল ইয়াৰ এই ভ্যালুটো ইকুৱেল টু কি হৈ গ'ল 10 স্কোৱাৰ হৈ গ'ল আৰু ইয়াৰ ভ্যালুটো কি হৈ গ'ল 10 স্কোৱাৰ হৈ গ'ল মানে কি হ'ব এতিয়া প্ৰমাণিত বুজি পালানে ঠিক আছে লিখি লোৱা ইজি হয় তোমালোকে ঘৰত দুবাৰমান প্ৰেক্টিছ কৰিবা তেতিয়া পাই যাবা আৰু কোনডোখৰত তোমালোকে ত্ৰিকোণমিতিক অভেদ লগাবা ঠিক আছে সেইখিনি ভালকৈ চাবা তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকে এই ভিডিঅ'টোৰ পৰা উপকৃত হয় আৰু তোমালোকে মোক কমেণ্ট কৰি জনাবা যে তোমালোকে আজি এই কুৱেশ্যনখিনি বুজি পালানে ঠিক আছে তেনেহ'লে আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ বাই এণ্ড টেক কেয়াৰ